লটাৰী টিকট কাটি কপাল ফুলি নগাঁও জিলাৰ সামগ্ৰী সমষ্টিৰ গেৰুৱাটি গাঁৱৰ যুৱক আবুল কালামৰ কাৰ্বি আংলং জিলাৰ দেৱাকুৰি নেপালী গাঁৱত হৈ যোৱা লটাৰী খেলৰ পৰা টিকট কাটি লাভ কৰিলে আল্ট্ৰাবাছ অতি দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি আছিল আবুল কালাম লোকৰ ঘৰত দিন হাজিৰা কৰা আবুল কালামৰ পৰিয়ালত আজি আনন্দৰ জোৱাৰ দেৱাকুৰি নেপালী গাঁৱত হৈ যোৱা লটাৰী খেলৰ পৰা টিকট কাটি আল্ট্ৰাবাছ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে আবুল কালামৰ লগতে গাঁওবাসীও যোৱা 14 এপ্ৰিলত হৈ যোৱা লটাৰী খেলৰ ফলাফলত আবুল কালামে লাভ কৰে এখন আল্ট্ৰাবাছ আবুল কালামৰ টিকেট নম্বৰ 311027 আল্ট্ৰাবাছ লাভ কৰি নিজকে সৌভাগ্যৱান বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে খেল পৰিচালনা কমিটিক ধন্যবাদ জ্ঞাপন কৰে আমি এই সোনাজুৰি বজাৰত গৈছো যোৱাৰ পিছত চাই আছো যে লটাৰী টিকেট বেছি আছে মানুহৰ দেখা দেখি মই এটা লটাৰী টিকেট ললো যোৱাৰ পিছত এটো 14 তাৰিখত খেলটো হৈছে তে কাইলে মই ৰিজাল্টটো চাইছো ৰিজাল্টটো চাই পেলাই চাইছো যে মোৰ ফোন নম্বৰটো আৰু ৰিজাল্টটো ফলাফল মিলিছে যেটো 1 নম্বৰ প্ৰাইজ হেতু প্ৰাইজৰ নম্বৰত আৰু মোৰ কুপন নম্বৰত এটাই হৈছে আপুনি কি পাইছে এখন আল্ট্ৰাবাছ হৈছে আপোনাৰ কুপন নম্বৰ কিমান কুপন নম্বৰ আছে আমাৰ 311027 311027 আচ্ছা আপুনি আল্ট্ৰাবাছখন লাভ কৰি এতিয়া আপোনাৰ যেটো মনৰ অনুভৱ কেনেকুৱা হৈছে কওকচোন মনৰ অনুভৱ মানে খুবই ভাল লাগিছে খুবই আনন্দিত হৈছো দুখীয়াঘৰৰ ল'ৰা বহুত কষ্ট কৰি আছো এইটো আশাত মানে এটা টিকেট লৈছো এই টিকেটৰ ফলাফলটো মই পাইছো আপুনি তেওঁলোকৰ ওচৰত গৈছিল মই গৈছো তেওঁলোকৰ ওচৰত আমি বুলি যোৱা নাই আমাৰ দাদা গৈছে আৰু মানে 10-15-20 জন মানুহ গৈছো গৈ পেলাই তেওঁলোকৰ লগত কথা পাতিছো মোৰ সৰু ভাইটি তেওঁলোকৰ লগত পুৰা মতন কথা পাতিছে সৰু ভাইটিৰ লগত আৰু দুজন ডাঙৰ মানুহ গৈছে নগাঁও তাৰমানে আপুনি এতিয়ালৈকে প্ৰাইজটো পোৱা নাই এতিয়ালৈকে আমি পোৱা ইলেকশ্যনৰ পিছতহে আপোনাক দিব ইলেকশ্যনৰ পিছতহে আমি দিব কথাটো কোনে কৈছে ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্ট তাৰমানে ইলেকশ্যনৰ পিছতহে আপুনি প্ৰাইজটো ৰিচিভ কৰিব ৰূপহী হাটৰ পৰা খাইৰুল ইছলামৰ সহযোগত ইনামুল হকৰ ৰিপৰ্ট